গুড ইভিনিং ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ছজনা পাতৰ পকৰি বনাম বুলি ভাবিছোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰোঁ। এয়া পাতখিনি মই ভালদৰে ধুই অলপমান মিহি কৰি ল'লোঁ কটাৰী এখনেৰে। মিহি কৰি লৈ ইয়াতে মই অকণমান বেচন দিছোঁ আৰু পিঁয়াজ কাটি দিলোঁ আৰু অকণমান আদা নহৰু মই পিহনাতে পিহি লৈ আদা নহৰুও দি দিছোঁ। আৰু এতিয়া প্ৰয়োজন অনুসৰি ইয়াত নিমখ আৰু হালধি দি ল'ম। আপোনালোকে যদি এনেদৰে ছজনা পাতৰ পকৰি বনাই খোৱা নাই, এবাৰ বনাই খাই চাব, খুব ভাল লাগে। আৰু পকৰিকেইটা ক্ৰিস্পি হ'বৰ বাবে মই ইয়াতে অকণমান শুকুৱাই ৰখা পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়ি দি দিলে পকৰিকেইটা খাবলৈ বেছি ভাল হয়, ক্ৰিস্পি হয়। আৰু ল'ৰা ছোৱালীয়ে যিহেতু ছজনা পাত এনেকৈ ভাজি দিলে খাবলৈ মন নকৰে, এনেদৰে যদি পকৰি বনাই দিয়া যায় তেনেহ'লে সিহঁতে খাই নিশ্চয় ভাল পাব। সেইবাবে মই ভাবিলোঁ ময়ো ল'ৰাটোক এনেকৈ বনাই দিলে সিও খাবলৈ খুব ভাল পায়। মই ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বহুতে বনাই খাই যদিও হয়তো বহুতে খোৱাও নাই, সেইবাবে এনেদৰে মই ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ আৰু কেনেকুৱা পালে জনাব চাই। আৰু ইয়াতে মই প্ৰয়োজন অনুসৰি পানী দি ল'লোঁ। মোৰ ধুনীয়াকৈ মিশ্ৰণখিনি হৈ গ'ল। ইয়াতে এতিয়া কেৰাহীত মই তেল দি ল'লোঁ, লৈ ইয়াতে এটা এটাকৈ গোটেইখিনি পকৰি মই ধুনীয়াকৈ ভাজি ল'ম। গেছৰ ফ্লেমটো একেবাৰে ল' ফ্লেমত দি পকৰিকেইটা ভাজি ল'লে খুব ধুনীয়া ক্ৰিস্পি হয় খাবলৈ। আপোনালোকেতো জানেই আমাৰ শৰীৰৰ বাবে ছজনা পাত হওক, ছজনাৰ ফুল হওক কিমান প্ৰয়োজনীয়, আমাৰ শৰীৰৰ কাৰণে কিমান ভাল খোৱা। সেইবাবে এনেদৰে মাজে মাজে নিজেও খাই যদি ল'ৰা ছোৱালীকো খুৱাব পৰা যায় খুব ভাল হয়। মই এনেদৰে প্ৰায়ে বনাই থাকোঁ। আৰু ইয়াতে মোৰ পকৰিকেইটা ভজা হৈ গৈছে আৰু অলপ আছে, মই সেইখিনিও ভাজি লওঁ। এয়া চাওকচোন, মোৰ পকৰিকেইটা ৰেডি হৈ গ'ল, খুব ভাল হৈছিলে খাবলৈ। আপোনালোকে এবাৰ এনেদৰে বনাই খাব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ পেজত যদি আপোনালোক নতুন হয়, মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।